আপোনালোকেও যদি এই বছৰৰ পৰা নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আমি নিজৰ দেহৰ গ্ৰোথটো চোৱাৰ কাৰণে সচৰাচৰ আমি এনেকুৱা ধৰণৰ ৱেইং স্কেলবোৰৰ ব্যৱহাৰ কৰোঁ। কিন্তু আচল কথাটো হ'ল আমাৰ শৰীৰটো বিভিন্ন উপাদানেৰে গঠিত। যেনেকুৱা ইয়াত মাচেল আছে, ইয়াত বোনছ আছে, ইয়াত ফেট আছে আৰু বিভিন্ন বস্তু আছে। তো এই ৱেইং স্কেলবোৰে এই গোটেইখিনি বস্তুৰ ওজনটোহে আমাক টোটেল ওজনটোহে দেখায়। তো আমি প্ৰকৃততে নিজৰ গ্ৰোথটো জনাৰ বাবে এই প্ৰত্যেকটো এলিমেণ্টৰ ওজন যদি আমি পৃথকে পৃথকে গম পাওঁ তেতিয়াহ'লে আমি আমাৰ ফিটনেছ জাৰ্ণিটো ট্ৰেক কৰাটো বহুত বেছি সুবিধাজনক হৈ পৰে। আৰু এই বস্তুবোৰ পৃথকে পৃথকে চেক কৰাৰ কাৰণে এটা উপায় আছে, সেইটো হৈছে বডি কম্পজিশ্যন টেষ্ট। আৰু এতিয়া মই মোৰ বডি কম্পজিশ্যন টেষ্টটো কৰিবলৈ গৈ আছোঁ, আহক। এই টেষ্টটোৰ প্ৰথম পৰ্যায়ত এনেদৰে হাইটটো একুৰেটলি জুখি লোৱা হয়। নেক্সট ষ্টেপত এনেদৰে এইটো মেচিনৰ ওপৰত এনেকৈ থিয় হ'ব লাগিব আৰু ইয়াতে মেচিনত যিখিনি ইনষ্ট্ৰাকশ্যন আহে সেইখিনি ফ'ল' কৰিব লাগিব। ইনষ্ট্ৰাকশ্যন বিশেষ একো নাই। প্ৰথমতে মেচিনটোৱে এনেদৰে বডি ৱেইটটো লৈ লয় আৰু তাৰপিছত ইয়াতে থকা এই হেণ্ডেল বাৰ দুডালত নিজৰ থামটো লগাই কিনে ধৰিব লাগে আৰু মেচিনটোৱে নিজৰ ৰিডিং লোৱা ষ্টাৰ্ট কৰি দিয়ে। টেষ্টটো কমপ্লিট হোৱাৰ পাছৰ পৰা 10 মিনিটৰ ভিতৰতে আপুনি এনেদৰে ইয়াৰ ডিটেইল ৰিপৰ্টটো পাই যাব আৰু আপোনাৰ বডিত কিমান ৱাটাৰ আছে, কিমান প্ৰটিন আছে, কিমান মিনাৰেল আছে, কিমান ফেট আছে আৰু ইভেন আপোনাৰ BMI কিমান সেইটো আপুনি গম পাই যাব। ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে শ্বেয়াৰ কৰিব আৰু এনেকুৱা কণ্টেণ্ট পোৱাৰ বাবে মোক ফ'ল' কৰিব। থেংক ইউ।